কৰিব মাজৰ চেও খচালিৰ কামি চাৰিজন মানুহে কান্ধত তুলি নিব এইটো এটা স্বাভাৱিক মৃত্যু বুলি আমি ধৰি ল'ব পৰা নাই কিয়নো তেওঁৰ যিখিনি অসুখ আছিল পানীলৈ যাব নালাগে জুইৰ ওচৰলৈ যাব নালাগে সেইটো মেনেজাৰ যিজন তেওঁৰ লগত 10-11 বছৰৰ পৰা লগত আছে তেওঁ ভালধৰণে জানে আৰু যিজন আয়োজক তেওঁলোকৰ লগতেই থাকে জেনেৰেলি গতিকে আমাতকৈও বেছি ভালকৈ তেওঁলোকে জানে মই যেনেকৈ মই বাহিৰত চাকৰি কৰিছিলোঁ মই এতিয়া আহিছোঁ কিন্তু তেওঁৰ যিখিনি অসুখ বিসুখ আছে বা সেই সকলোখিনি তেওঁলোকে ভালকৈ জানে তাৰ পাছতো তেওঁলোকে তাৰ কোনো ব্যৱস্থা নকৰিলে আৰু তেওঁক সাঁতুৰিবলৈ উৎসাহিত কৰা সেইটো পৰিলক্ষিত হৈছে গতিকে আমি সেই দুজনকে আমি মুখ্য ৰূপে একিউজ বুলি আমি ভাবোঁ আৰু সেইবাবে আমি পৰিয়ালৰ ফালৰ পৰা এজাহাৰ দিয়া হৈছে এজাহাৰ মুখ্য ৰূপে সেই দুজন সিদ্ধাৰ্থ শৰ্মা যিজন মেনেজাৰ আৰু শ্যামকানু মহন্ত যিজন আয়োজক সেই দুজনে মূল একিউজ হিচাপে দিয়া হৈছে কিন্তু তাৰ লগতে আমিতো সেইটো এটা তদন্ত প্ৰক্ৰিয়া আছে নহয় তাতে গোটেইখিনি মানে গোটেইকেইজন তাতে যিসকল গৈছিলে তেওঁ আৰু তাতো যিসকল পাইছিলে এই সকলোকে সামৰি পেলাইহে দিয়া হৈছে যাতে তদন্তটো এটা দেশৰ যিটো কানুন প্ৰক্ৰিয়া তাৰ পৰা প্ৰক্ৰিয়াৰে সেইটো এটা উচিত তদন্ত কৰিব বুলি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ